অধ্যক্ষ ডাঙৰীয়া কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক কোনে বিচাৰে আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব খুজিছোঁ অধ্যক্ষ ডাঙৰীয়া এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে মানে প্ৰথম গৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয় গৰাকী মহিলা বিয়া পাতিলে দ্বিতীয় গৰাকীৰ অসন্মতিত তৃতীয় গৰাকী বিয়া পাতিলে আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ যদি হিন্দু বৌদ্ধিষ্ট জৈন শিখ আমাৰ এইখিনি মানুহে যদি দুগৰাকী মহিলা বিয়া পাতে তেতিয়া তেওঁ কি হ'ব লাগে ডাইৰেক্টলি জেলত যাব লাগে আৰু এফালে এটা সেকশনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে অধ্যক্ষ ডাঙৰীয়া আজি এই পবিত্ৰ সদনত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো বাৰ্বাৰিক নিয়ম এইটো জঘন্য নিয়ম গতিকে এইটো হ'ব নালাগে আমি কৈছো এই 4 গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু ইউচিচি গৃহীত হ'ব লাগে অধ্যক্ষ ডাঙৰীয়া তেখেতে কৈছে যে ধৰ্মৰ কথা অধ্যক্ষ ডাঙৰীয়া ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয় মূলতঃ বহুবিবাহ বিবাহ বিচ্ছেদ সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে অধ্যক্ষ ডাঙৰীয়া এনেকুৱা ক'ত নিয়ম আছে ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে বাপেকৰ বা মাকৰ পিতৃ-মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায় এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া কোনোবাই যদি ডিভোৰ্চ হ'ল তালাক দিলে তেওঁ ভৰণ পোষণৰ সুবিধা নাপায় এইটো কেনেকুৱা হ'ল কেনেকুৱা ইকুৱেলিটি হ'ল অধ্যক্ষ ডাঙৰীয়া এখেতলোকে যদি ইনইকুৱেলিটিৰ কথা কয় ইকুৱেলিটিৰ কথা কয় হিন্দুৰ বা বৌদ্ধিষ্টৰ বা শিখৰ খ্ৰীষ্টানত এজনী বিয়া পাতিব পাৰে দুজনী বিয়া পাতিলে জেলত যাব লাগে সেইটো তেওঁলোকে ইকুৱেলিটি বিচাৰে নিবিচাৰে ক'ব লাগিব আপোনালোকে ইকুৱেলিটিৰ কথা কয় অধ্যক্ষ ডাঙৰীয়া তেখেতলোকে প্ৰত্যেক মুহূৰ্ততে ইকুৱেলিটিৰ কথা কয় তেখেতলোকে ভাগ কৰাৰ কথা কয় ভাগ নিজেই তেখেতলোকে কৰি আছে তেখেতলোকৰ সন্তানক ছোৱালী সন্তানক প্ৰাপ্য সন্মান দিয়া নহয় এই ভাগ কোনে কৰিছে এই বিৰোধী দলৰ সদস্যসকলে কৰিছে মই আকৌ কৈছোঁ আপোনালোকে কৈ আছে ইউচিচি বিলৰ বিৰোধিতা কৰি কৈ আছে আমি কি কৈছোঁ ইউচিচি বিলত আমি কৈছোঁ যে ছোৱালীক সম অধিকাৰ দিব লাগে আপোনালোকে বিৰোধিতা কৰিছে তাৰমানে আপোনালোকে ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিলে আমি কৈছোঁ 4 জনী বিয়া পাতিব নোৱাৰে আপোনালোকে কৈছে বিয়া পাতিব পাৰে তাৰমানে 3 গৰাকী মহিলাক আপোনালোকে অন্যায় কৰিলে গতিকে অধ্যক্ষ ডাঙৰীয়া এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে এই বিলখন গৃহীত হওক তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া এগৰাকী সদস্যই সদনৰ বাহিৰত কৈ আছে লিভ ইন ৰিলেশ্যনৰ কথা লিভ ইন ৰিলেশ্যন বিলখনত চাগে নিষিদ্ধ কৰা হোৱা নাই অধ্যক্ষ ডাঙৰীয়া কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কোৱা হৈছে অধ্যক্ষ ডাঙৰীয়া কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক কোনে বিচাৰে আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব খুজিছোঁ অধ্যক্ষ ডাঙৰীয়া আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া বিলখন টেবুল ধোৱা বুলি ডিছকাশ্যন হৈ আছিলে 4 গৰাকী বন্ধুৰ লগত মই বহি আছিলোঁ এগৰাকী সাংবাদিক বন্ধুৱে কৈছিলে এইটো বিৰাট বেয়া কথা হৈছে মই ব্যক্তি একদম পাৰ্চনেল কৈছোঁ নাম নকওঁ সঁচা ঘটনা মই 4 জন ব্যক্তি আলোচনা কৰি আছোঁ ক'লে যে এইটো বেয়া কথা হৈছে লিভ ইন ৰিলেশ্যনৰ ওপৰত কিয় নিষেধাজ্ঞা হ'ব মই তেতিয়া বাকী 3 জনক সুধিছিলোঁ বাকী 3 জনৰ ল'ৰা ছোৱালী আছে অধ্যক্ষ ডাঙৰীয়া বাকী 3 জনক সুধিছিলোঁ কচোন তোৰ ল'ৰা যদি গৈ দিল্লীত কোনোবা তই গম নোপোৱাকে বা আপুনি গম নোপোৱাকে কোনোবা এজনী ছোৱালীৰ লগত লিভ ইন ৰিলেশ্যনত থাকে আপুনি দিবনে সকলোৱে কৈছিল নিদিওঁ অধ্যক্ষ ডাঙৰীয়া গতিকে অধ্যক্ষ ডাঙৰীয়া এই বিলখনে কি কৰিব খুজিছোঁ মহিলাক সন্মান দিবলৈকে আমি ব্যৱস্থা কৰিব খুজিছোঁ কি সন্মান ভৰণ পোষণৰ অধিকাৰ মহিলাই পাব লাগিব মহিলাৰ অসন্মতিত 4 জনী বিয়া পাতিব নোৱাৰিব এই কথা আমি ক'বলৈকে বিচাৰিছোঁ ছোৱালীয়ে বা মহিলাই পিতৃ-মাতৃৰ সম্পত্তিৰ আধা লাভ কৰিব তাৰ কাৰণে আমি এই বিলখন আনিবলৈকে বাধ্য হৈছোঁ গতিকে অধ্যক্ষ ডাঙৰীয়া এই বিলখন যাতে
তেখেতলোকে মই আকৌ কৈছোঁ তেখেতলোকৰ চৰিয়াৰ কথা চিন্তা নকৰি তেখেতলোকে যাতে মানুহ হিচাপে চিন্তা কৰি এই বিলখনত সমৰ্থন জনাই মই অনুৰোধ কৰিছোঁ